নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ খবৰ কিয়নো শেহতীয়া 24 ঘণ্টাত ৰাজ্যত তুলপাৰ লাগি থকা এটা বিষয় হৈছে যে নগাঁৱৰ মিনপালক সন্থাই উজনি অসমলৈ ৰপ্তানি নকৰে নগাঁৱৰ মাছ আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়া ৰাজ্যজুৰি এইবাৰ মিনপালক সন্থাক হকিয়নি দিলে বীৰ লাচিত সেনাই কিয়নো নগাঁৱত সোমাবলৈ দিয়া নহব বিশেষ সম্প্ৰদায়ৰ মাছৰ গাড়ী নগাঁও মৰিগাঁও গুৱাহাটীত সেইসকলৰ মাছৰ গাড়ী সোমাবলৈ দিয়া নহব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা হৈছে কাইলৈৰ পৰা নগাঁৱৰ বৰবজাৰত সোমাবলৈ দিয়া নহব বিশেষ সম্প্ৰদায়ৰ মাছৰ গাড়ী মাছৰ ৰপ্তানিক লৈ নগাঁৱৰ মিনপালক সন্থাই হকিয়নি প্ৰদান কৰিছিল উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ হকিয়নি দিছিল মিনপালক সন্থাই কিন্তু এতিয়া উজনিত যদিহে বন্ধ হয় নগাঁও মৰিগাঁৱতো সংখ্যালঘুৰ মাছ বজাৰ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিলে বীৰ লাচিত সেনাই আৰু শীঘ্ৰেই উজনি অসমবাসীৰ ওচৰত মিনপালক সন্থাক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাই এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো নগাঁৱৰ মিনপালক সন্থাই উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এইবাৰ প্ৰত্যুত্তৰ দিছে অসমীয়াই বীৰ লাচিত সেনাই হুংকাৰ প্ৰদান কৰিছে নগাঁৱত সোমাবলৈ দিয়া নহব মাছৰ গাড়ী নগাঁৱৰ বৰবজাৰত সোমাবলৈ দিয়া নহব কাইলৈৰ পৰা মাছৰ গাড়ী বিশেষ সম্প্ৰদায়ৰ লোকসকলে ইতিমধ্যে এক প্ৰকাৰ সাম্ৰাজ্য গঢ়ি তুলিছে মাছ বজাৰত আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্যৰ মাছ বজাৰ চলাই আছো বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰা বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে বীৰ লাচিত সেনা উজনি অসমলৈ ৰপ্তানি নকৰো বুলি মন্তব্য কৰাৰ পাছতে সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ব্যক্ত হৈছে আৰু তাৰ মাজতে আজিৰ দিনটোত নগাঁৱৰ মাজমজিয়াত বীৰ লাচিত সেনাই হুংকাৰ প্ৰদান কৰিছে নগাঁৱৰ বৰবজাৰত প্ৰৱেশ কৰিব নোৱাৰিব সেই বিশেষ লোকসকলৰ মাছৰ গাড়ী কেৱল নগাঁৱতে নহয় মৰিগাঁও আৰু গুৱাহাটীলৈও তেওঁলোকৰ মাছৰ ট্ৰাকসমূহ প্ৰৱেশ কৰিব নোৱাৰিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হ'ল আজিৰ দিনটোত টাইম 8 কেমেৰাৰ সন্মুখত বীৰ লাচিত সেনাৰ সদস্যসকলে কি মন্তব্য কৰিলে সেই মন্তব্য শুনাই লৈছো দিওঁ বুলি হুংকাৰ দিব পাৰে তেন্তে তাহাঁতৰ মাছ আমাৰ নগাঁও মৰিগাঁও গুৱাহাটীত কতোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ আৰু হুংকাৰ দিছোঁ যে নালাগে আৰু তেওঁলোকৰ কোনো এখন গাড়ী নগাঁও মৰিগাঁও গুৱাহাটীত সোমাব দিয়া নহ'ব বিশেষ সেই সম্প্ৰদায়ৰ লোকৰ মানে নিশ্চয় তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁলোকে কোনো এখন গাড়ী নগাঁও বৰবজাৰত অহাকালিৰ পিছত সোমাব দিয়া নহ'ব আৰু নিদিওঁ কেনেকৈ সোমাই আমি চাম দিওঁ বুলি হুংকাৰ দিব পাৰে তেন্তে তাহাঁতৰ মাছ আমাৰ নগাঁও মৰিগাঁও গুৱাহাটীত কতোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ আৰু হুংকাৰ দিছোঁ যে নালাগে আৰু তেওঁলোকৰ কোনো এখন গাড়ী নগাঁও মৰিগাঁও গুৱাহাটীত সোমাব দিয়া নহ'ব বিশেষ সেই সম্প্ৰদায়ৰ লোকৰ মানে নিশ্চয় তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁলোকে কোনো এখন গাড়ী নগাঁও বৰবজাৰত অহাকালিৰ পিছত সোমাব দিয়া নহ'ব আৰু নিদিওঁ যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী তেওঁলোকে উজনি অসমলৈ নহয় নগাঁৱতো তেনেসকল ব্যক্তি যিসকলে নিজকে অনা অসমীয়া বুলি নিজকে চিনাকি কৰিব দিব বিচাৰিছে তেওঁলোকক নগাঁও মৰিগাঁও কোনো মধ্য অসমৰ ক'তো তেওঁলোকৰ ব্যৱসায় বা মাছেই হওক বা যিকোনো ব্যৱসায় আমি ইয়াত চলাবলৈ নিদিওঁ সেইটো সম্পূৰ্ণভাৱে আপোনালোকক আজি জনাই দিছোঁ আৰু অকণমান আগতে আমি তেওঁলোকক সকলোকে কৈছোঁ যদি তেনেকুৱা ভাষ্য ভৱিষ্যতে দিয়ে বা তেনেকুৱা কৰ্ম কৰিব বিচাৰে অসমীয়া পৰিপন্থী তেওঁলোকক কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু ইয়াতো কোনো ব্যৱসায় কৰিবলৈ দিয়া নহ'ব সেইটো চিধা কথা যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে যিসকলে তেওঁলোকৰ ব্যৱসায় বা মাছেই হওক যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী তেওঁলোকে উজনি দিওঁ বুলি হুংকাৰ দিব পাৰে তেন্তে তাহাঁতৰ মাছ আমাৰ নগাঁও মৰিগাঁও গুৱাহাটীত কতোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ আৰু হুংকাৰ দিছোঁ যে নালাগে আৰু তেওঁলোকৰ কোনো এখন গাড়ী নগাঁও মৰিগাঁও গুৱাহাটীত সোমাব দিয়া নহ'ব বিশেষ সেই সম্প্ৰদায়ৰ লোকৰ মানে নিশ্চয় তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁলোকে কোনো এখন গাড়ী নগাঁও বৰবজাৰত অহাকালিৰ পিছত সোমাব দিয়া নহ'ব আৰু নিদিওঁ কেনেকৈ সোমাই আমি চাম যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী
তেওঁলোকে উজনি অসমলৈ নহয় নগাঁৱতো তেনেসকল ব্যক্তি যিসকলে নিজকে অনা অসমীয়া বুলি নিজকে চিনাকি কৰিব দিব বিচাৰিছে তেওঁলোকক নগাঁও মৰিগাঁও কোনো মধ্য অসমৰ ক'তো তেওঁলোকৰ ব্যৱসায় বা মাছেই হওক বা যিকোনো ব্যৱসায় আমি ইয়াত চলাবলৈ নিদিওঁ সেইটো সম্পূৰ্ণভাৱে আপোনালোকক আজি জনাই দিছোঁ আৰু অকণমান আগতে আমি তেওঁলোকক সকলোকে কৈছোঁ যদি তেনেকুৱা ভাষ্য ভৱিষ্যতে দিয়ে বা তেনেকুৱা কৰ্ম কৰিব বিচাৰে অসমীয়া পৰিপন্থী তেওঁলোকক কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু ইয়াতো কোনো ব্যৱসায় কৰিবলৈ দিয়া নহ'ব সেইটো চিধা কথা যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী তেওঁলোকে উজনি অসমলৈ নহয় নগাঁৱতো তেনেসকল ব্যক্তি যিসকলে নিজকে অনা অসমীয়া বুলি নিজকে চিনাকি কৰিব দিব বিচাৰিছে তেওঁলোকক নগাঁও মৰিগাঁও কোনো মধ্য অসমৰ ক'তো তেওঁলোকৰ ব্যৱসায় বা মাছেই হওক বা যিকোনো ব্যৱসায় আমি ইয়াত চলাবলৈ নিদিওঁ সেইটো সম্পূৰ্ণভাৱে আপোনালোকক আজি জনাই দিছোঁ আৰু অকণমান আগতে আমি তেওঁলোকক সকলোকে কৈছোঁ যদি তেনেকুৱা ভাষ্য